শিৱসাগৰত মিয়া খেদা অভিযান পুনৰ আৰম্ভ হৈছে কাৰণ বিগত 2-3 মাহৰ পৰা আমি দেখি আহিছিলো যে উজনি অসমত একাংশ জাতীয় দল সংগঠনে উজনি অসমৰ পৰা মিয়া লোকক খেদি পঠাও বুলি হুংকাৰ প্ৰদান কৰিছিল আৰু তাৰ মাজতে আজি শিৱসাগৰ মাজমজিয়াত জাতীয় সংগ্ৰামী সেনা অসমৰ একাংশ সদস্য ওলাই আহিছে আৰু শিৱসাগৰ জিলাখনত যেটো আজি দেওবাৰ এখিনি সময়ত জিলাখনৰ বিভিন্ন বজাৰত থকা মিয়া সম্প্ৰদায়ৰ লোকসকলক তেওঁলোকে টাৰ্গেট কৰিছে আৰু কৈছে 10 মিনিট সময় দিছো এতিয়াই শিৱসাগৰ এৰি যাব লাগিব বহু সময় আগৰ পৰা মিয়া লোকসকলক শিৱসাগৰৰ জাতীয় দল সংগঠনসমূহে বীৰ লাচিত সেনা হওক জাতীয় সংগ্ৰামী সেনা হওক তেওঁলোকৰ ফালৰ পৰা কৈ থকা হৈছিল যে শিৱসাগৰ জিলাখনত লগতে চৰাইদেউ লগতে উজনি অসমত কোনো কাৰণত মিয়া শ্ৰমিক বা মিয়া শাকপাচলি ব্যৱসায়ী কোনো ধৰণৰ মানুহক কাম কৰিবলৈ দিয়া নহব কিন্তু তাৰ মাজতো একাংশই কাম কৰি গৈ আছে কিন্তু আজি পুনৰ অনুৰূপ ঘটনা সংঘটিত হ'ল শিৱসাগৰৰ এখন বজাৰত এদৰে মিয়া শ্ৰমিক মিয়া শাকপাচলি ব্যৱসায়ীসকলক জবাবদিহি কৰিলে এখন জাতীয় সংগ্ৰামী সেনা অসমৰ 4-5 জন মান সদস্য তেওঁলোক আহিছিল আৰু তেওঁলোক অহাৰ পাছত তেওঁলোকে এটা কথাই কৈছিল যে আমি কৈছিলো ইয়াৰ পৰা গুচি যাবলৈ কোৱাৰ পাছত কি কাৰণত ইয়াৰ পৰা গুচি যোৱা নাই এদৰে মিয়াসকলক উভতি ধৰিছিল এই জাতীয় সংগঠনৰ নেতাকেজনে আৰু মিয়াক শিৱসাগৰৰ পৰা যাবলৈ ধমক দিয়াৰ সময়তে আৰক্ষীয়ে কিন্তু তেওঁলোকক আটক কৰিছে জাতীয় সংগ্ৰামী সেনাৰ অসমৰ কৰ্মীসকলক তাৰ ভিতৰত আছে সংগঠনটোৰ জিলা সমিতিৰ কাৰ্যকাৰী সভাপতি অমৰ নেউগ ৰিদীপ ডেকা প্ৰচাৰ সম্পাদক অজয় ডেকা আৰু মুন্না বৈশ্য এই 4 জনক শিৱসাগৰ আৰক্ষী আটক কৰিছে কাৰণ শিৱসাগৰৰ হেহতীয়া পৰিস্থিতিক লৈ বিশেষকৈ একাংশ যেটো সমগ্ৰ ৰাজ্যত যেটা উচ্ছেদ অভিযান চলিছিল মুখ্যমন্ত্ৰীলৈ অসমীয়া যুৱ মঞ্চ হৈ গল জাতীয় সংগ্ৰামী সেনা হল বীৰ লাচিত সেনা এনেকুৱা একাংশ দল সংগঠনে সম্পূৰ্ণ সমৰ্থন জনাইছিল কৈছিল যে যিসকল পূৰ্ববংগীয় মুছলমান লোক আছে যিসকল বাংলাদেশী বুলি তেওঁলোকে ক'ব বিচাৰে অবৈধ বেদখলকাৰী বুলি তেওঁলোকে ক'ব বিচাৰে এই সকলক উজনি অসমত কোনো কাৰণত থাকিবলৈ দিয়া নহব কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছিল যে এটো ফিনিশ আসাম জেহাদৰ এটা অংশ যে উজনি অসমলৈ বগাই গৈছে মধ্য অসমৰ পৰা উৰিয়াংঘাটৰ গোলাঘাটৰ পৰা এই চেইনডাল আৰম্ভ হৈছিল বুলি কোৱা হৈছিল তাৰ পাছতে খুস্সাৰ হৈ পৰিছিল জাতীয় দল সংগঠনসমূহ আৰু এতিয়া আজি শিৱসাগৰৰ দৃশ্য আপোনালোকক দেখুৱাই আছো এয়া শিৱসাগৰৰ ৰাজপথসমূহত যিমান দোকান বহিছে এজনকৈ দোকানীক তেওঁলোকে চাইছে আৰু যিসকল মিয়া সম্প্ৰদায়ৰ লোক বিশেষকৈ যিসকল নামনি অসমৰ পৰা গৈ তাত পাচলি বিক্ৰী কৰি আছিল তেওঁলোকক কিন্তু এই জাতীয় সংগঠনৰ নেতাসমূহে এদৰে তালিটোপোলা বান্ধিবলৈ দিছে আৰু বজাৰ তেওঁলোকৰ বন্ধ কৰি দিছে কি ধৰণৰ মন্তব্য কৰিছে আপোনালোকক শুনাব বিচাৰিছো বেছিকে পাতিব লাগে ঘুমাই লওঁ মই ভিতৰত দেই ভিতৰত দেখি সময় দিয়া ঘূৰি আহি যাতে এনেকৈ নাপাওঁ দিয়ক বন্ধ কৰ জেগাটো এতিয়া আমাৰ মানুহক বন্ধ কৰ কালে চাই আছো নলয় বন্ধ কৰ বাৰে প্ৰতি ইয়াত আহিবলৈ মনা কৰি থকা হৈছে নাই 10 মিনিট সময় বন্ধ কৰ 10 মিনিট সময় নক্সা কৰি থাকিবি বন্ধ কৰ হামু ঘূৰি আহি যাতে আমি নেদেখো আৰু লাগিলে গুচি যাম নহয় যাব লাগিবই ভাত খুৱাই কৈছে আমি ইয়াত অহাটো বন্ধ কৰি থৈছিলোঁ নহয় সময় দিয়া এইবোৰ কি কয় কি নহয় সময় দিয়া বন্ধ কৰ আহিবলৈ বাৰে ভালকৈ ক'লে এবাৰতে শুনিব লাগে বাৰে প্ৰতি একেবোৰ কথা কৈ থাকিব নোৱাৰিতো সময় দিয়া 10 মিনিট সময় সময় দিয়া বেয়া নাপায় যদি আমাৰ কথা ক'লে এবাৰ নুশুন নেকি আমাৰ ইয়াৰ স্থানীয় মানুহৰ পৰা লওক দেই বেয়া নাপাব বন্ধ কৰ এতিয়া সময় লগালগ কিমান সময় লাগিব সামৰোতে কিমান সময় লাগিব সেইটো কওক তহঁতিতো সদায় বজাৰ দি আছা সামৰি আছ 15 মিনিট 20 মিনিট এতিয়া নহ'ব নহয় বিক্ৰী কৰিব নহয় বস্তু উঠাওক পেকিং কৰি দিয়া পেকিং কৰা দেই বাৰে প্ৰতি কৈ থাকিব নালাগে আমাৰ মানুহবোৰ ইয়াত বহিবলৈ জেগা নোপোৱা হৈছে বাৰে প্ৰতি একেটা কথাকে কৈ থাকিব নালাগে দেই 10 মিনিটৰ ভিতৰত সামৰি দিয়া আৰু যাতে নেক্সট ইয়ালৈ যাতে নাহা
এই আছিল শিৱসাগৰ ৰাজপথৰ দৃশ্য একাংশ সদস্য ওলাই আহিছে জাতীয় সংগ্ৰামী সেনা অসমৰ আৰু তেওঁলোকৰ এটাই ভাবুকি যে মিয়া লোকসকল ইয়াৰ পৰা যাব লাগিব আৰু তেওঁলোকে কৈছে 10 মিনিট সময় দিছো 10 মিনিটৰ ভিতৰত তেওঁলোকে এৰি যাব লাগিব বুলি কৈছে আৰু ইয়াৰ আগতেও তেওঁলোকে 48 ঘণ্টা 24 ঘণ্টা এনেকুৱা কিছুমান ডেডলাইন দি আছিল কিন্তু শেহতীয়াকৈ একাংশ লোকে মন্তব্য কৰিছিল যে এনেকুৱা একাংশ সংগঠনৰ সদস্যই আইন হাতত তুলি লৈছে তেওঁলোকে যি মন যায় তাকে কৰিছে কাৰণ শেহতীয়াকৈ জয়সাগৰত শিৱসাগৰ যেটো ৰুদ্ৰসাগৰ ক্ৰিয়া প্ৰকল্প আছে ক্ৰিয়া প্ৰকল্পত কাম কৰিবলৈ যোৱা প্ৰায় 49 জন শ্ৰমিকক ধৰিছিল সিটু বৰাৰ লগত একাংশ অসম জাতীয় সংগ্ৰামী সেনা অসমৰ একাংশ সদস্য তাৰ পাছতে এটা প্ৰশ্ন উত্থাপন হ'ল যে তৃতীয় পক্ষৰ এজন দালালে তেওঁলোকক তালৈ মাতি আনিছিল আৰু তাত কাম কৰিবলৈ আনিছিল আৰু পাছত সেই শ্ৰমিকসকল দক্ষিণ খালমৰা আছিল তেওঁলোকে দক্ষিণ খালমৰা আৰক্ষী থানাত এখন এজাহাৰ দিলে যে সিটু বৰুৱা আৰু জাতীয় সংগ্ৰামী সেনা অসমৰ একাংশই তেওঁলোকক পইচা দাবী কৰিছিল ধন দাবী কৰাৰ নিদিয়াৰ কাৰণে তেওঁলোকক এদৰে বেয়া ব্যৱহাৰ কৰা হ'ল আৰু শিৱসাগৰৰ পৰা খেদি পঠোৱা হ'ল এই ধৰণৰ মন্তব্য কৰিছিল অভিযোগ আছে প্ৰতি অভিযোগ আছে কিন্তু তথাপিও উজনি অসমত এনেকুৱা একাংশ লোকৰ আগ্ৰাসনক লৈ এতিয়া সমগ্ৰ জাতীয় দল সংগঠনসমূহ একত্ৰিত হৈছে আৰু এই দৃশ্য শিৱসাগৰ জিলাখনৰ কিন্তু প্ৰশ্ন উত্থাপন হৈছে শিৱসাগৰ পৌৰসভা থকাৰ পাছতো এই সকল লোক ইয়াত কেনেকৈ বহিছে তেওঁলোকে কথোপকথন আপোনালোকে শুনি আছে তেওঁলোকে মন্তব্য কৰিছে যে আমাৰ অসমীয়া পাচলি বেপাৰীসকল তাত বহিবলৈ তেওঁলোকক নিদিয়ে কিন্তু এই সকল লোকক তাত বহিবলৈ দিয়ে শিৱসাগৰ পৌৰসভাৰ প্ৰতি এটা প্ৰশ্ন উত্থাপন হ'ব কি কাৰণত সমগ্ৰ ৰাজ্যজুৰি উচ্ছেদ অভিযান চলি থকাৰ পাছতো একাংশ এনেকুৱা মিয়া লোকক কি কাৰণে তেওঁলোকে বজাৰত বহিবলৈ দি আছে এই বজাৰখনৰ কোনে লিজ লয় লিজত কোনে লৈছে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে কিন্তু এই কেৱল জাতীয় দল সংগঠনসমূহে এনেকুৱা মিয়া শ্ৰমিকসকলক বা পাচলি বেপাৰীসকলক দম দি থাকিলে নহব তেওঁলোকক তাত বহুৱা লোকসকলক চিনাক্ত কৰিব লাগিব আৰু তেওঁলোকৰ পৰা হয়তো টকা লয় বজাৰ দিয়াৰ নামত হয়তো টকা লৈছে কাৰণ ইয়াৰ আগতে শিৱসাগৰত যেতিয়া 49 জন শ্ৰমিকক ধৰিছিল তেওঁলোকে এজনৰ নাম সম্পূৰ্ণকৈ কৈছিল যে এই মানুহজনে আমাক দক্ষিণ খালমৰাৰ পৰা বাছেৰে ভাড়া কৰি ৰুদ্ৰসাগৰ ক্ৰিয়া প্ৰকল্পত কাম কৰিবলৈ লৈ আহিছিল কিন্তু অতি ৰহস্যজনকভাৱে সেইজন ব্যক্তিৰ বিৰুদ্ধে শিৱসাগৰ আৰক্ষীয় ব্যৱস্থা গ্ৰহণ নকৰিলে জাতীয় দল সংগঠনৰ ব্যৱস্থা গ্ৰহণ নকৰিলে সেই কাৰণে এবাৰ প্ৰশ্ন উত্থাপন হৈছে যাতে কোনোৱে আইন হাতত তুলি নলয় আৰু লগতে আইন শৃংখলা পৰিস্থিতিৰ যাতে অৱনতি নঘটে তাৰ কাৰণে শিৱসাগৰ আৰক্ষী তৎপৰ হৈছে শিৱসাগৰ আৰক্ষী ইতিমধ্যেই এই ঘটনাত এইদৰে দম দিবলৈ যোৱা এইদৰে মিয়া শ্ৰমিকসকলক ভাবুকি প্ৰদান কৰা এই সংগঠনটোৰ 4 জন সদস্যক ইতিমধ্যে আটক কৰি দিছে আৰু তেওঁলোকৰ নাম হৈছে জিলা সমিতিৰ কাৰ্যকাৰী সভাপতি অমৰ নেউগ ৰিদীপ ডেকা প্ৰচাৰ সম্পাদক অজয় ডেকা আৰু মুন্না বৈশ্য এইকেইজনক আটক কৰিছে কিন্তু তাৰ পাছতেই এই সংগঠনটোৰ যিজন সভাপতি আছে সিটু বৰুৱা তেওঁ কিছুদিন ধৰি আমাৰ সংবাদ মাধ্যমত তেখেত আছে তেখেতৰ নাম ওলাই থাকে সিটু বৰুৱা আৰু তেওঁৰ বিৰুদ্ধে একাধিক অভিযোগ আছে যে তেওঁ বেদখলকাৰীক প্ৰথমতে টকা দাবী কৰে টকা নিদিলেহে এদৰে খেদাখেদিৰ এখন নাটক তেওঁলোকে ৰচনা কৰে এনেকুৱা ধৰণৰ অভিযোগ তাৰ পৰা খেদা খাই অহা একাংশ মিয়া শ্ৰমিকে দক্ষিণ খালমৰা থানাত এজাহাৰ দিছিল তাৰ পাছতে একাংশ সংখ্যালঘু সংগঠন জাঙুৰ খাই উঠিছিল কিন্তু তাৰ পাছতো সিটু বৰুৱাই আজি মন্তব্য কৰিলে যে নহয় আমাৰ শিৱসাগৰ জিলাখনত বা উজনি অসমৰ যিমান জিলা আছে সকলোতেই এই মিয়া খেদা অভিযানটো অব্যাহত থাকিব আৰু কোনো কাৰণত শিৱসাগৰ জিলাখনত আৰু মিয়া লোকক থাকিবলৈ দিয়া নহব হুংকাৰ প্ৰদান কৰি থকা হৈছে কিন্তু দেওবাৰ দিনটোত শিৱসাগৰ কৃষক বজাৰৰ পৰা মিয়াক উভতি যাবলৈ ধমক দিলে এই জাতীয় সংগঠনটোৱে আৰু এখন অতি পুৰণা বজাৰ শিৱসাগৰ কৃষক বজাৰ তাত আগৰ পৰা এনেকুৱা ধৰণৰ একাংশ লোকৰ প্ৰৱেশ নাছিল কিন্তু শেহতীয়াকৈ লাহে লাহে এনেকুৱা একাংশ লোকে নামনি অসমৰ পৰা বাছেৰে এই শাক-পাচলিসমূহ তালৈ আনে আৰু পুৱতি নিশাই শিৱসাগৰ জিলা হওক ডিব্ৰুগড় জিলা হওক তিনিচুকীয়া হওক গোলাঘাট হওক এই অঞ্চলসমূহত তেওঁলোকে বৰপেটা খাৰুপেটাৰ পৰা যোৱা নাইট ছুপাৰত এই সবজিসমূহ লৈ যায় আৰু তাত তেওঁলোকে পুৱাৰ ভাগত এদৰে বজাৰত বহায় এইসমূহ বন্ধ হ'ব লাগে বুলি তেওঁলোকে মন্তব্য কৰিছে কাৰণ যেটো ফিনিশ আসাম জেহাদ চলি আছিল একাংশ সন্দেহজনক নাগৰিকে শিৱসাগৰ জিলাখনৰ বিভিন্ন প্ৰান্তত যমুনা হৈ গ'ল বগিদল হৈ গ'ল এই অঞ্চলসমূহ তেওঁলোকে উচ্ছেদ অভিযান তেওঁলোকে মাটি বেদখল কৰি আছে বহু ঠাইত মাটি বেদখল কৰি আছে এনেকুৱা নহয় যে শিৱসাগৰৰ জিলাখনৰ অবিভক্ত শিৱসাগৰ জিলাখন হওক বা আগৰ যিসমূহ জিলা আছে সকলোতে কিন্তু অবাধ বেদখল আছে অন্য নালাগে ৰজাদিনীয়া কীৰ্তিচিহ্নসমূহো এতিয়া বেদখলকাৰীৰ কবলত আছে আৰু প্ৰতিবাদো কৰি আছে জাতীয় দল সংগঠনসমূহে কিন্তু তাৰ মাজতে আজি শিৱসাগৰৰ জাতীয় সংগ্ৰামী সেনা অসমৰ একাংশ সদস্য ওলাই আহিছে ওলাই অহাৰ পিছৰ পৰিস্থিতি আপোনালোকক দেখুৱাই আছো এদৰে তেওঁলোকে ভাবুকি প্ৰদান কৰিছে যে এবাৰ কোৱাৰ পাছত
কিয় ইয়াত পুনৰবাৰ বহিছ এনেকুৱা ধৰণৰ মন্তব্য কৰিছে আৰু প্ৰতিক্ৰিয়াৰ প্ৰকাশ কৰিছে কিন্তু জাতীয় দল সংগঠনসমূহৰ ভূমিকাক লৈ বহুতৰে প্ৰশ্ন আছে কাৰণ জাতীয় দল সংগঠনসমূহৰ বিৰুদ্ধে বিশেষকৈ উজনি অসমৰ বিভিন্ন জাতীয় দল সংগঠনসমূহৰ বিৰুদ্ধে একাধিক অভিযোগ আছে টকা বিচৰাৰ অভিযোগ আছে টকা নিদিলে তেওঁলোকে সাংবাদিকৰ আগত বা কেমেৰাৰ আগত এই ধৰণৰ কিছুমান নাটক ৰচাৰ অভিযোগ আছে ইয়াৰ আগতে এই ঘটনা সংঘটিত হৈছিল শিৱসাগৰতে ঘটনাটো সংঘটিত হৈছিল আৰু শিৱসাগৰ জাতীয় সংগ্ৰাম সেনাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল আৰু সেই সংগঠনটোৱে আজি পুনৰ একাংশ শাক-পাচলি ব্যৱসায়িক যেটো শিৱসাগৰ কৃষক বজাৰ আছে এই কৃষক বজাৰ থকা এই সকল লোকক তাৰ পৰা খেদি পঠিয়াইছে আৰু কৈছে তহঁতি যাব লাগিব ইয়াৰ পৰা ইয়াত বজাৰ দিবলৈ নোৱাৰো কিন্তু শিৱসাগৰ পৌৰসভা এই বজাৰখনৰ যাৰ দায়িত্বত আছে কাক বহিবলৈ দিয়ে কাক পইচা দিব লাগে সকলো তদন্তৰ আওতালৈ আহিব লাগে কাৰণ একাংশ লোকে টকাৰ বিনিময়ত কাৰণ এই শ্ৰমিকসকলৰ পৰা খাতি খোৱা শ্ৰমিকসকলৰ পৰাও তেওঁলোকে টকা ল'ব একাংশ জাতীয় দল সংগঠনৰ সন্মুখত তেওঁলোকে নিকা ভাৱমূৰ্তি এটা দেখুৱাব এনেকুৱা নহয় সকলো তদন্তৰ আওতালৈ আহিব লাগে আৰু অতি ৰহস্যজনক কথা আকৌবাৰ কৈছো ৰুদ্ৰসিংহ ক্ৰিয়া প্ৰকল্পলৈ 49 জন শ্ৰমিক লৈ যোৱা সময়ত শ্ৰমিকসকলে এজন মানুহৰ নাম বাৰম্বাৰ কৈ আছিল কিন্তু জাতীয় দল সংগঠনেও সেই মানুহজনক নিবিচাৰিলে শিৱসাগৰ আৰক্ষীও তেওঁক নিবিচাৰিলে কোনোৱে তেওঁক নিবিচাৰিলে কেৱল শ্ৰমিকসকলক খেদিয়েই তেওঁলোকে মিয়া খেদা অভিযান চলাই আছে কিন্তু মিয়া লোকসকলক কোনে তালৈ নি আছে কোন দালাল আছে সেই দালালজনক কিন্তু এতিয়া জাতীয় দল সংগঠনৰ ধৰা নাই বা আৰক্ষীও ধৰা নাই ধন্যবাদ